খেতি কৰি তাতে মই আছিলো অ দ্ৰৌপদীৰ খোৱা লাও আজি বিহুৰ তলিত অ ঢোল পেপাৰ মাথোনি ঐ এৰি থৈ আহিলো তাৰ যেহেতু আমাৰ আজি মেগা অডিশ্যনৰ বিচাৰক পাহাৰী বৰুৱা কি খবৰ ভাল পৰিৱেশটো দেখি কেনেকুৱা লাগিছে পৰিৱেশ খুব সুন্দৰ আৰু ইমানখিনি বোৱাৰী বিহুৱতী আচলতে দেখা পাই এনেকুৱা লাগিছে বিচাৰকৰ আসনত বহিবলৈ মন নাই আৰু প্ৰতিযোগিতাতহে ভাগ লওঁ লাগিছে যে বোৱাৰীসকলৰ বিশেষ এটা আমি প্লেটফৰ্ম দিয়া হৈছে হয় এই প্লেটফৰ্মটো দেখি যথেষ্ট আপ্লুত হৈ থকা হয় কাৰণ কেলে এগৰাকী বোৱাৰী হৈ যোৱাৰ পিছত সকলোৱে ঘৰ সংসাৰ লৈ ব্যস্ত হৈ যায় তাৰ মাজত প্ৰতিভা বহুত থাকে কিন্তু প্ৰতিভাখিনি লুকাই পৰে কেতিয়াবা কিন্তু এনবি নিউজে ইমান সুন্দৰ এটা প্লেটফৰ্ম দিছে বোৱাৰীসকলৰ বাবে ধন্যবাদ জনাইছোঁ এনবি নিউজ আৰু এনেদৰে প্ৰত্যেক বছৰে প্ৰত্যেকগৰাকী বোৱাৰীলৈ এনেধৰণৰ আয়োজন লৈ আহক
চৰ্তি গোৱালে উকিতি মাৰি অনুঘূৰে যতৰৰ হোলা খেতি খেতি কৰি পাছফালৰ চোতালত তাতে বৈ আছিলো দুপৰীয়া নিজানত তুমিনো চাচি দিয়া মাকো মনতে পৰিলে তোমালৈ তেতিয়া চিৰিংকৈ মাৰি যায় মোৰে কোমলীয়া কেনেকৈনো পাহৰি থাকো প্ৰথম বৰ্ষটো অভূতপূৰ্ব সফলতা আহিছিলে বিহুৱতী বোৱাৰীৰ পৰা এইবাৰতো আলোড়নৰ সৃষ্টি হৈছে চলি যায় কাৰণ গোটেই অসমত অডিশ্যন হৈছে অনলাইন অডিশ্যন হৈছে হৈ পেলাই মই এতিয়া যিখিনি গম পালোঁ প্ৰায় 190 গৰাকী আমাৰ এই মেগা অডিশ্যনলৈ চিলেক্ট হৈ আহিছে তাৰ পৰা আজি আকৌ বিচাৰকৈ উলিয়াব লাগিব প্ৰায় 130 গৰাকীমানক ইয়াৰ পৰা বিদায় দিব লাগিব আজিয়ে প্ৰথম দিনাই এইটো এটা ভয়ংকৰ মানে এটা প্ৰত্যাহ্বান কাৰণ ইয়াৰ পৰাই বুজি পোৱা যায় বিহুৱতী বোৱাৰীৰ মানে সফলতা কিমান আৰু বা কিমান মানুহ আশা কৰিছে গতিকে আমিও দুগুণ উৎসাহেৰে আজি পৰাই কাম কৰিম এটাই ক'ব পাৰোঁ আমি একতে আছিলোঁ একতে আছোঁ একতেই থাকিম আকৌ আজি বিহুতলিত ঢোল পেঁপা বাজিছে ঐ বিহু বিহু লাগিছে গাত বিৰাট বেছি ভাল লাগিছে আৰু এই পৰিৱেশত সঁচাকৈ কিবা বিহু বিহু লাগি গৈছে যিহেতু আগন্তুক বিহু আহি আছে আমাৰ আৰু প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব NB নিউজৰ সমূহ বিষয়ববীয়া কাৰণ এনেকুৱা এটা অনুষ্ঠান কাৰণ অসমত কেতিয়াও হোৱা নাছিলে ফাৰ্ষ্ট টাইম এনেকুৱা এটা বিহুৱতী বোৱাৰী যিখিনি বোৱাৰীয়ে এটা প্লেটফৰ্ম নাপায় তেওঁলোকক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে যোৱা বছৰ ছিজন 1তো মই আছিলোঁ এতিয়া ছিজন 2ত আৰু যিমান সৰহসংখ্যক মানে প্ৰতিযোগী দেখিছোঁ মানে বহুত বেছি উৎফুল্লিত হৈছোঁ আৰু আশা কৰোঁ যে বিহুৱতী বোৱাৰীত যোৱা বছৰতকৈ এইবছৰ বহুত বেছি ছাকচেছ হওক তাৰে কামনা কৰোঁ
ঘৰলৈ কাটি তালা হি ঐ ধনলৈ বিহু আনৈ বলো ওহাই এই ৰঙাকৈ আছোৰে বাচি পা নেক তাও ঐ টিপতে লুকুৱাই থলো ও হাই হাই ঐ পূৰ্ণিমা ৰে ৰাতি জোনে সজাই ধৰণী জোনে সজাই ধৰণী ডাৱৰ ফালি ওলালে জোন সেই মনৰে কথাবোৰ কমেনো কমে বুলি ক'বলৈ তোক নেপালো ল মেগা অডিশ্যনৰ তিনিটা খণ্ডৰ পৰা বিচাৰক অসীম গগৈ আৰু পাহাৰী বৰুৱাই ৭০ গৰাকী প্ৰতিযোগিতাত মূল ৰাউণ্ডৰ বাবে নিৰ্বাচিত কৰে এই ৭০ গৰাকী বিহুৱতী বোৱাৰীক লৈ আৰম্ভ হ'ব মূল পৰ্যায়ৰ প্ৰতিযোগিতা মূল পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিযোগীয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব মঞ্চত তাৰ বাবে আপোনালোকে অহা শুকুৰবাৰলৈ অপেক্ষা কৰিব লাগিব শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব মহাযুদ্ধ দুগুণ মনোৰঞ্জন আৰু অধিক আকৰ্ষণীয় হৈ উঠিব খণ্ডসমূহ প্ৰিয় দৰ্শক এটা অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ আমাক স্পন্সৰছৰ দৰকাৰ গতিকে আমি স্পন্সৰছসকলক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব তলত দিয়া আছে আমাৰ স্পন্সৰছসকলৰ নাম আমি এনবি নিউজৰ তৰফৰ পৰা সকলোলৈকে জনাইছো ধন্যবাদ আকৌ আহি আছো আপোনালোকৰ মাজলৈ লৈ এটি নতুন খণ্ড গতিকে বিহুৰী বতৰত চাই থাকিব বিহুৱতী বোৱাৰী সিজন 2 মেগা অডিশ্যন চাই কেনে পালে ভাল পালে নহয় জানো মানে আজিৰ খণ্ডটো ভাল লাগিল কিন্তু আপোনালোকক আমি এৰিবলৈ নাই আমি আকৌ আপোনালোকৰ মাজলৈ উভতি আহি আছো চাবলৈ নাপাহৰিব আমাৰ পৰৱৰ্তী খণ্ড লৈ আহিম আপোনালোকৰ মাজলৈ আমাৰ অসমৰ প্ৰতিভা সম্পন্ন বোৱাৰীসকলক লৈ আৰু আমাৰ নেক্সট খণ্ডৰ পৰা আৰম্ভ হ'ব আমাৰ মূল ৰাউণ্ড গতিকে চাই থাকিব এনবি নিউজৰ এই বিশেষ অনুষ্ঠান বিহুৱতী বোৱাৰী সিজন 2 দুহাতে দুপাখি মেলি তয়ুৰ তাকুৰি ঘূৰা দি আকৌ তই ঘূৰ বিহুৱতী বোৱাৰী বিহুৱতী বোৱাৰী বিহুৱতী বোৱাৰী বিহুৱতী বোৱাৰী বিহুৱতী বোৱাৰী বিহুৱতী বোৱাৰী বিহুৱতী বোৱাৰী
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।